এই যে ২৫-২৬ বছৰ মাকৰ ঘৰত থাকি বিয়া হৈ যে আন এখন ঘৰত যাব লগা হয় সেই দুখটো অকল কইনাজনীয়েহে গম পায়। মইতো সৰুতে ভাবিছিলোঁ সোনকালে বিয়া হ'ম, এতিয়া যেতিয়া ডাঙৰ হৈছোঁ এতিয়া বিয়া হোৱাৰ চখটো মোৰ একদম নোহোৱা হৈ গৈছে। ৰাতিপুৱাই আহিছিলে পেহীৰ ছোৱালী আৰু তাইক ঘৰতে নমাই আমি ওলালোঁ জেঠাইহঁতৰ ঘৰলৈ আৰু মিঠাইৰ দোকানত সোমাই মিঠাই কেইটামান নিনিলে হ'ব জানো। আৰু মই এইখিনি দেখাৰ পিছত যদি এটা এনেকুৱা কেক নাখাওঁ কেনেকৈ হ'ব, খাই দিলোঁ আৰু তাৰপিছত আহি পালোহি জেঠাইহঁতৰ ঘৰ আৰু ইয়া কইনা। আৰু আমি ডাঙৰ হোৱাৰ পিছত মামাহঁতৰ ফালৰ এইখন হৈছে প্ৰথম বিয়া। কিছুমান কাপোৰ লৈ গৈছিলোঁ, কৈছিলোঁ যে নালাগে তুমি চিলাব, আমিয়ে চিলাই দিম, সেইকাৰণে ঘৰলৈ লৈ গ'লোঁ আৰু তাকে আজি দিবলৈ আহিছিলোঁ। জেঠাইহঁতৰ ঘৰৰ পৰা চিধা আহিলোঁ মামাহঁতৰ ঘৰত, এয়া বেগ আৰু কাপোৰ দেখুৱাত ব্যস্ত। সিদিনা মামীৰ লগত ৰিলটোত ইমান মৰম দিলে আৰু এইগৰাকী মামীক আপোনালোকে দেখা নাই চাগে ন, মই ভালকৈ এদিন দেখাম দিয়ক। তাৰপিছত আহিলোঁ ঘৰলৈ আৰু ঘৰত আহি পেলাই এয়াল বনাই আছোঁ লুচি, তাৰপিছত পৰিল নে হাতত তেলৰ টোপটো